মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ এমসিকিউ খিনি কৰি দিম। তোমালোকৰ যিহেতু কোশ্চেন বেংক আছে ওলাই লবা, আৰু যদি নাই তোমালোকে প্ৰথমৰ কোশ্চেন খিনি তোমালোকৰ যিকোনো এমসিকিউত পাই যাবা, ঠিক আছে। কিন্তু অলপ পিছত মানে 5-6 মিনিট পিছৰ খিনি যিখিনি এমসিকিউ পাবা ভিডিঅটোৰ, এইবিলাক তোমালোকৰ কত নাপাবা, কোশ্চেন বেংকতে পাবা, আৰু ইয়াৰ পৰা বহুতো কমন আহিব, ঠিক আছে। আৰু তোমালোকে যদি 1 পৰা 9 লৈকে ভিডিঅ'বোৰ চোৱা নাই, ডেসক্ৰিপশনত লিংক পাই যাবা, তাৰ পৰা তোমালোকে ক্লিক কৰি যিটো ভিডিঅ' চোৱা নাই তোমালোকে চাই লবা। চোৱা, প্ৰথমতে কোশ্চেন দিয়া আছে যে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। চোৱা, তোমালোকক ইয়াতে মই গোটেইখিনি বুজাই দিছো উত্তল লেন্সৰ কাৰণে, তোমালোকৰ কিতাপতে পাই যাবা। চোৱা, উত্তল লেন্সৰ ক্ষেত্ৰত সমান আকাৰ কৈছে। চোৱা, একে আকাৰৰ হলে তোমালোকৰ প্ৰতিবিম্বৰ স্থানত কি হ'ব 2f, আৰু তোমালোকৰ কি হ'ব লক্ষ্যবস্তুৰ স্থানত কি হ'ব 2f, ঠিক আছে। আমি চাম অপশন ক'ত আছে। চোৱা, 2f মানে কি হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব। চোৱা, নেক্সট কোশ্চেনটো কৈছে যে খুব সৰু সৰু আখৰবোৰে পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিব বিচাৰিবা। চোৱা, খুব সৰু সৰু লেন্সৰ কাৰণে তোমালোকৰ কি কৰিব লাগিব, উত্তল লেন্স পঢ়িব লাগিব। তেনেহলে তোমালোকৰ এই দুটা কেনসেল গল। উত্তল লেন্সৰ ক্ষেত্ৰত চোৱা, ফোকাস দৈৰ্ঘ্য কি হ'ব লাগিব, ফোকাস দৈৰ্ঘ্য তোমালোকৰ 25 সেন্টিমিটাৰতকৈ কম হ'ব লাগিব। ইয়াতে তোমালোকৰ 50 সেন্টিমিটাৰ এটা দিয়া আছে আৰু এটা দিয়া আছে 5 সেন্টিমিটাৰ। তেনেহলে 25তকৈ কম হ'বলৈ কম কোনটো আছে, 5 দিয়া আছে, সেইকাৰণে 2 নং অপশনটো শুদ্ধ হল। এতিয়া কৈছে যে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটোৰ উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব। আমি অলপ আগতে পাই আহিলো ফোকাস দৈৰ্ঘ্যৰ দুগুণ, বা তোমালোকৰ কিতাপত দিয়া আছে 2f1, ঠিক আছে। তোমালোকৰ পেজ নাম্বাৰ কিমান আছিল, পেজ নাম্বাৰ হল 178ত পাই যাবা তোমালোকৰ কিতাপত। এতিয়া কৈছে যে অবতল দাপনত গঠিত প্ৰতিবিম্ব। চোৱা, অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব কি হয় তোমালোকৰ হৎ আৰু উলটা। তোমালোকৰ হৎ আৰু উলটা আৰু কি হয়, অসৎ আৰু থিয় হয়, ঠিক আছে। এতিয়া যেতিয়া হৎ আৰু উলটা হয় তেতিয়া সংকুচিত হ'ব পাৰে, বিবৰ্ধিত মানে ডাঙৰ, একে আকাৰৰ হ'ব পাৰে, অসৎ হলে বিবৰ্ধিত মানে ডাঙৰ আকাৰৰ হ'ব। চোৱা, ইয়াতে আমাৰ কি দিয়া আছে, অসৎ আৰু বিবৰ্ধিত আমাক হ'ব পাৰে। অপশন কি হ'ব, সি হ'ব। চোৱা, নেক্সট কোশ্চেনটোত দিয়া আছে যে কাচৰ প্ৰতিহৰণাংক কিমান দিয়া আছে, 1.5 হলে কাচত পোহৰৰ দ্ৰুতি হ'ব। চোৱা, পোহৰৰ দ্ৰুতি কি হ'ব তোমালোকৰ হ'ব 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া চাবা, এখন গোলাকাৰ দাপন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য মাইনাছ ইমান, দাপন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে। দুয়োখনে কি হ'ব লাগিব, উত্তল হ'ব লাগিব, ঠিক আছে। দুয়োখনে কি হ'ব, উত্তল হ'ব, কাৰণ উত্তল দাপন আৰু উত্তল তোমালোকৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি আহে, নেগেটিভত আহে। এতিয়া এজন লৰাই তেওঁৰ চকুৰ পৰা এত সেন্টিমিটাৰ দূৰত ৰখা বস্তু দেখা নাপায়, কিন্তু তেওঁৰ চকুৰ পৰা ইমান সেন্টিমিটাৰতকৈ অধিক দূৰত্ব ৰাখিলে বস্তু এটা বাকিলে লেখা আছে, ৰাখিলে হ'ব দেখা পায়, এই ভুল শুধৰণি কৰিব পাৰি। চোৱা, ইয়াতে তোমালোকৰ কি হ'ব, উত্তল লেন্স ব্যৱহাৰ কৰি, ঠিক আছে। উত্তল লেন্স কিহত ব্যৱহাৰ কৰা হয়, যেতিয়া হাইপাৰমেট্ৰপিয়া হয়, ঠিক আছে, মানে নিকটৰ বস্তু দেখা নাপায়। আৰু মায়োপিয়া কেতিয়া হয়, দূৰৰ বস্তু দেখা নাপায়। আৰু প্ৰেছবাম্পিয়া এটা আছে, এইটো হল কি হয়, দ্বি ফোকাস যুক্ত তোমালোকৰ
লেন্স ব্যবহার করা হয় অবতল লেন্স ব্যবহার করা হয় মায়োপিয়া হলে ঠিক আছে আৰু উত্তল লেন্স ব্যবহার করা হয় হাইপারমেট্রোপিয়া হলে এটো एक्चुअली তোমালোকৰ ইয়াৰ পিছৰ চেপ্টাৰ হে ইয়াতে দি দিছে সোয়া নেক্সট কোশ্চেন দিয়া আছে যে অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্ব অহত সো ভালদৰে বুজিবা অবতল দাপনে এখন প্ৰতিবিম্ব কি হক কৰিছে অহত গঠন কৰিছে অহত হলে তেনে হলে প্ৰতিবিম্বৰ আকাৰ কি হ'ব থিয় হ'ব আৰু লক্ষ্যবস্তু ততকৈ ডাঙৰ পোৱা যাব মানে বিবৰ্ধিত কৈছে বিবৰ্ধিত আৰু ডাঙৰ একে কথা লক্ষ্যবস্তুৰ অৱস্থান কত হ'ব লাগিব লক্ষ্যবস্তুৰ স্থান মেৰু আৰু ফোকাসৰ মাজত হ'ব লাগিব দাপনৰ মেৰু আৰু তাৰ মুখ্য ফোকাস তোমালোকৰ ডি অপশন ৰাইট হ'ব নেক্সট কৈছে যে গাড়ীৰ পিছলৈ সোৱাত আমাক দেশ দাপন ব্যবহার করা হয় গাড়ীৰ পিছলৈ সোৱাত তোমালোকৰ কি দাপন উত্তল দাপন ব্যবহার করা হয় কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে দেশ গেছ উৎপন্ন হয় তোমালোকৰ কাৰ্বন ডাই অক্সাইড এইবিলাক আসলে কেমিষ্ট্ৰিত ইয়াতে মিস্টেকলি আহি গৈছে ঠিক আছে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে গ্যাস কি গ্যাস উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড এতিয়া সোয়া আমি নেক্সট পেজত যিবিলাক এমসিকিউ আছে এইবিলাক কৰিম তোমালোকে কোশ্চেন বৰ চাবা যেহেতু নাই ইয়াৰ পৰা বহুত কোশ্চেন আহিব তোমালোকৰ আৰু তোমালোকে মোক জনাবাচোন ইয়াৰ মেথছ বিলাক লাগিব নেকি যদি লাগে মই কমেন্টত কবা তাৰ পিছত মই ভিডিও বনাই তোমালোকক দি দিম সো ইয়াৰ পিছৰ কোশ্চেন বোৰ আমাক কৈছে যে পোহৰৰ বেগ আটাইতকৈ বেছি হল সো পোহৰৰ বেগ আটাইতকৈ শূন্যত বা বায়ুত তোমালোকৰ কি হ'ব বেছি শূন্যত আটাইতকৈ বেছি ঠিক আছে এটা বাস্তৱ উলটা আৰু বস্তুটোৰ সমান আকাৰৰ প্ৰতিবিম্ব সৃষ্টি হ'ব যদি বস্তুটো অপদল দাপনৰ সম্মুখ ফালে সো অবতল দাপনৰ কি কৈছে ইয়াতে কি বাস্তৱ উলটা বস্তুটোৰ সমান আকাৰৰ মানে একে আকাৰৰ ঠিক আছে একে আকাৰৰ এবাৰতে হয় তেতিয়া কোত থাকিব লাগিব তোমালোকৰ সিট ভাস কেন্দ্ৰত থাকিব লাগিব ঠিক আছে 40 ডিগ্ৰী কোণ মুখামুখি লগ লগাই ৰখা দুখন সমতল দাপনৰ মাজত এটা বস্তু ৰাখিলে সৃষ্টি হোৱা প্ৰতিবিম্বৰ সংখ্যা সোৱা এটো এটা উলোৱা তোমালোকৰ ফৰ্মুলা আছে মই কৈ দি আছো তোমালোকে প্ৰথমতে 360 লিখিবা ঠিক আছে তাৰ পিছত যিমান ডিগ্ৰী দিয়া থাকিব তলত লিখিবা তাৰ পিছত -1 কৰিবা হ'ব এনেহলে 0 0 কেনসেল কিমান বাৰ 4 ইয়াৰ মাজত 9 9 ৰ পৰা 1 বাদ দিলে 8 পাবা ঠিক আছে এনেহলে এনসারটো কোনটো হ'ব এনসারটো ডি মানে কি হয় ফৰ্মুলা 360 ডিভাইড বাই যেটো কোণ দিয়া থাকিব তাৰ পিছত 1 মাইনাস কৰি দিবা এতিয়া কৈছে যে অবতল লেন্সৰ এটা প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বটো অবতল লেন্স ঠিক আছে অবতল লেন্সৰ প্ৰথমতে হট প্ৰতিবিম্ব গঠন নহয় ঠিক আছে অবতল লেন্সৰ ক্ষেত্ৰত হট প্ৰতিবিম্ব গঠন নহয় এতিয়া তোমালোকে জানা যে অবতল লেন্সত কি হয় অতিশয় সংকুচিত আৰু বিন্দু আকাৰৰ প্ৰতিবিম্ব আহে তেনেহলে ইয়াতে এটা ডাঙৰ অপচন দিয়া আছে এটা সৰু দিয়া আছে তেনেহলে কোনটো অপচন হ'ব সি হ'ব বুজি পালা অবতল দাপনত লেন্সত কি হয় হট প্ৰতিবিম্ব গঠন নহয় অহতে হয় এতিয়া অহতৰ মাজতো কি হ'ব সৰু সৰু প্ৰতিবিম্ব গঠন হ'ব এতিয়া চোৱা সমতল দাপন গঠন কৰা বস্তু এটাৰ প্ৰতিবিম্ব সমতল দাপন কি হয় তোমালোকৰ সমান আকাৰৰ কৰিব ঠিক আছে হট নকৰে হট প্ৰতিবিম্ব গঠন নকৰে কি কৰে অহট প্ৰতিবিম্ব গঠন কৰে এতিয়া উলট তোমালোকৰ কি হয় থিয় আৰু সমান আকাৰৰ তোমালোকে কি কৰিবা গ্লাছৰ সম্মুখত চাই থাকি চাবা তোমাৰ সমান সমানে কি আহিব এটা ইমেজ আহিব গ্লাছত ঠিক আছে মানে আমি দেখা আইনাবোৰ দুখন সমতল দাপনৰ প্ৰতিফলক তলখনৰ মাজত কোণৰ পৰিমাণ 90 হলে প্ৰতিফলনৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্বৰ সংখ্যা চোৱা অলপ আগতে শিকাই দিলো কি কৰিব লাগে 360 বাই 90 কেনসেল হ'ব 4 বাৰ
4 ৰ পৰা আৰু 1 বাদ যাব, তাৰ মানে 3 হ'ব। ঠিক আছে, এতিয়া দুখন সমান্তৰাল কৈ থোৱা দাপনৰ মাজত লক্ষ্য বস্তু এটা ৰাখিলে প্ৰতিবিম্ব সৃষ্টি হ'ব। সমান্তৰালকৈ ৰাখিছে, ঠিক আছে, তাৰ মানে মাজতে কিমান ডিগ্ৰী কোণ কৰি আছে, মাজত চোৱা অসীম সংখ্যক হ'ব, সৰি এইটো ফৰ্মুলাত নাহে। সমান্তৰালকৈ ৰাখিলে কি হয়, অসীম সংখ্যক প্ৰতিবিম্বৰ সৃষ্টি হ'ব। সৰি, গাড়ীৰ ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ হোৱা দাপন হল তোমালোকৰ কি হয়, উত্তল দাপন ব্যৱহাৰ হয় আমাৰ। চোৱা, সোডিয়াম বাল্বৰ হালধীয়া পোহৰৰ তৰংগৰ দৈৰ্ঘ্য হৈছে, চোৱা একচুৱেলি এইটো হল 588 নেনোমিটাৰ। ঠিক আছে, ইয়াক যেতিয়া তোমালোকে কনভাৰ্ট কৰিবা তেতিয়া পাবা 0.588 তোমালোকে কি পাবা, মিউ এম। ঠিক আছে, চোৱা এইটো যদি 8 তোমালোকে বাদ দিবা, সব মই কপিতে কৰি দি আছো, কি হয় বেসিক্যালি তোমালোকৰ 588 নেনোমিটাৰ। ঠিক আছে, এইটো হয় তোমালোকৰ আসলতে। এতিয়া যদি এইটোক যেতিয়া মিউত লৈ যাবা তোমালোকৰ কি পাই যাবা, 1000 এৰে হৰণ হয়, তোমালোকে পাবা 588 মিউ এম। ঠিক আছে, এতিয়া তোমালোকে যদি এইটো বাদ দিয়া তেতিয়া তোমালোকে কি পাবা, 5তকৈ ডাঙৰ, তাৰ মানে 1 প্লাস হ'ব ইয়াতে, তেনেহলে এনসারটো হ'ব 0.5। তোমালোকৰ এই অপশনটো শুদ্ধ হৈ আছে। অবতল দাপনৰ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হবলৈ হলে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব, ভাঁজ কেন্দ্ৰত। টৰ্চৰ পোহৰ একমুখী কৰিবলৈ ব্যৱহাৰ হোৱা দাপন, চোৱা টৰ্চৰ পোহৰ একমুখী কৰিবলৈ ব্যৱহাৰ হোৱা দাপনটো হল তোমালোকৰ অবতল দাপন। প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান, এই উক্তি তলৰ কোনখন দাপনৰ ক্ষেত্ৰত প্ৰযোজ্য। চোৱা, প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান, এইটো কি হয়, সমতল দাপনৰ ক্ষেত্ৰতহে হয়। দুখন সমান্তৰাল দাপনৰ সহায়ত এটা বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি অসীম সংখ্যক। অবতল দাপনৰ সন্মুখত বস্তু এটা ৰখাত পৰিবৰ্ধিত আৰু থিয় প্ৰতিবিম্বৰ সৃষ্টি হলে বস্তুৰ অৱস্থান হ'ব। আমাৰ অবতল দাপনৰ সন্মুখত বস্তু এটা পৰিবৰ্ধিত আৰু থিয় প্ৰতিবিম্ব সৃষ্টি হলে অবতল দাপনত মাত্ৰ কি হয়, মেৰু আৰু ফকাসৰ মাজত ৰাখিলেহে দাপনৰ পিছফালে প্ৰতিবিম্ব স্থান হয় আৰু এইটো কি হয়, তোমালোকৰ থিয় হয়। চোৱা, ইয়াতে ফকাস আৰু মেৰু দিয়া নাই, ইয়াতে ধ্ৰুৱ বিন্দু দিয়া আছে। ঠিক আছে, ফকাস আৰু মেৰু আন এটা নাম কি, ধ্ৰুৱ বিন্দু। অবতল দাপনত প্ৰতিবিম্বৰ অৱস্থান ফকাসত হলে প্ৰতিবিম্ব, চোৱা অবতল দাপনত তোমালোকৰ কি হৈছে, প্ৰতিবিম্বৰ অৱস্থান ফকাসত হলে তোমালোকৰ প্ৰতিবিম্ব কি হ'ব, অতি সংকুচিত বিন্দু আকাৰৰ আৰু কি হ'ব, হত আৰু উলটা হ'ব। এতিয়া চাবা, অবতল দাপনত প্ৰতিবিম্ব দাপনৰ পিছফালে গঠিত হলে আৰু লক্ষ্যবস্তু পি আৰু এফৰ মাজত থাকিলে প্ৰতিবিম্ব কি হ'ব, বিবৰ্ধিত হ'ব। চোৱা, তোমালোকৰ অবতল দাপনৰ তালিকাবোৰ তোমালোকে পঢ়িবা, ইয়াৰ ওপৰত তোমালোকৰ এটা প্ৰশ্ন পাবাই, অবতলৰ পৰা হওক বা উত্তলৰ পৰা হওক বা তোমালোকৰ কি লেন্সৰ পৰা হওক। অবতল দাপনত হত উলটা সংকুচিত প্ৰতিবিম্ব গঠনৰ বাবে লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব, চোৱা সংকুচিত দুবাৰ হয়, তোমালোকৰ অসীমত থাকিলেও হয় আৰু ভাঁজ কেন্দ্ৰৰ বাহিৰত থাকিলেও হয়। এতিয়া আমাক চাব লাগিব কি হৈছে, হত উলটা সংকুচিত প্ৰতিবিম্ব, সংকুচিত, চোৱা বিন্দু আকাৰৰ যদি কল হয় তেতিয়া তুমি লিখিলা হয় অসীমত। ঠিক আছে, আৰু অসীম ইয়াতে অপশনে দিয়া নাই। ঠিক আছে, অচিৰ বাহিৰত কৈছে। ঠিক আছে, দিয়া আছে অচিৰ বাহিৰত, তোমালোকৰ কি হ'ব, এইটো তোমালোকৰ অপশন হৈ যাব। এটা অসীমত হলেও তোমালোকৰ কি হয়, অবতল দাপনত কি হয়, সংকুচিত প্ৰতিবিম্ব আহে, কিন্তু অতি সৰু আহে। ঠিক আছে, উত্তল দাপনৰ ক্ষেত্ৰত অতিশয় সৰু
অহত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিবৰ বাবে লক্ষ্যবস্তুৰ অৱস্থান হ'ব সো অবতল উত্তল দাপনত তোমালোকৰ দুয়োটাই অহত প্ৰতিবিম্ব গঠন হয় ঠিক আছে কিন্তু ইয়াতে কি কৈছে যে আমাক সৰু অহত আৰু কি হ'ব দুয়োটাতে তোমালোকৰ কি হয় থিয় হয় এটা হল তোমালোকৰ অতিশয় সংকুচিত বিন্দু আকাৰৰ আনটো হ'ব তোমালোকৰ কি হয় সংকুচিত দুটা প্ৰতিবিম্ব গঠন হয় এটা হয় তোমালোকৰ অসীম দূৰত্বত থাকিলে আনটো হল অসীম দূৰত্ব আৰু মেৰুৰ মাজত থাকিলে তেনেহলে ইয়াতে তোমালোকৰ কোনটো অপচন ৰাইট হ'ব ইয়াতে তোমালোকৰ অপচনটো ৰাইট হ'ব বি নেক্সট লক্ষ্যবস্তুৰ অৱস্থান অসীম আৰু মেৰুৰ মাজত থকা আৰু হত থিয় প্ৰতিবিম্বৰ দাপনৰ পিছফালে গঠন কৰে তেনেহলে প্ৰতিবিম্বৰ আকাৰ চোৱা যদি লক্ষ্যবস্তুৰ অৱস্থান অসীম আৰু মেৰুৰ মাজত থাকে তেনেহলে কি হ'ব অতিশয় সৰু এটা তোমালোকৰ প্ৰতিবিম্ব পাবা সরি অতিশয় সৰু নহয় বিবৰ্ধিত হ'ব বিবৰ্ধিত হ'ব কোনো এটা বিন্দু উৎসৰ পৰা অহা পোহৰ তলৰ কোনখন দাপন বা লেন্সত পৰিলে সমান্তৰাল পোহৰৰ গঠন হ'ব তোমালোকৰ কি হ'ব সমান্তৰাল পোহৰ ক'ত গঠন হয় অবতল দাপনৰ মতে অবতল লেন্স এতিয়া তলৰ কোনটো উক্তি শুদ্ধ এটো বহুত দৃষ্টিগত আহিছিল তোমালোকৰ কি দি আছে রাইট দিয়ে থৈছো 4 ডাইঅপ্টাৰ ক্ষমতাৰ অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কি হ'ব লাগিব মাইনাসত ফোকাস দৈৰ্ঘ্য কি হ'ব মাইনাসত 2.5 সোয়া p = 1/f এটা ফৰ্মুলা আছিল তোমালোকৰ এইটো ফৰ্মুলা তোমালোকে পাই যাবা নেক্সট কি দিয়া আছে তলৰ কোনখন দাপন ব্যৱহাৰ কৰি দূৰত অৱস্থিত অট্টালিকা এখন সম্পূৰ্ণ প্ৰতিবিম্ব দেখিবলৈ পোৱা যাব তোমালোকৰ এনসারটো হ'ব তোমালোকৰ এখন উত্তল দাপন অপচন দিয়া আছে 1 ডাইঅপ্টাৰ ক্ষমতাৰ উত্তল দাপন এখন আৰু 1.5 ডাইঅপ্টাৰ ক্ষমতাৰ অবতল দাপন সন্মুখৰ মুখ্য ফোকাস দৈৰ্ঘ্য হ'ব সো মুখ্য ফোকাস দৈৰ্ঘ্য কি হ'ব p = 1/f ঠিক আছে ইয়াত p = 1/f ঠিক আছে ইয়াতে ক্যালকুলেট কৰাৰ পিছত তোমালোকে পাই যাবা p দিয়া আছে 1 ডাইঅপ্টাৰ 1 ও ই কৰা তোমালোকে 1.5 ৰ পৰা তোমালোকে কি কৰা 1 মাইনাস কৰি দিয়া নহলে পাই যাবা 0.5 0.5 তোমালোকৰ কি পালা পিৰ মান 1/f ঠিক আছে এটো তোমালোকে কি কৰা 1/0.5 মানে তোমালোকে হাফ লিখিব পাৰিবা 1/f f = কি হ'ব 2 তোমালোকৰ কি হ'ব ফোকাস দৈৰ্ঘ্য 2 মিটাৰ এখন অবতল দাপনৰ সন্মুখত 10 মিটাৰ দৈৰ্ঘ্যৰ আলপিন এটা উলম্বভাৱে ৰখা হৈছে এতিয়া দাপনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এত মিলিমিটাৰ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব গঠন হ'ব দাপনখনৰ ফোকাস দৈৰ্ঘ্য হ'ব সো প্ৰথমতে তো এইবিলাক তোমালোকৰ একক যদি একক মই কৰি চাইছিলো এটো একক বিলাক যদি তোমালোকে বেলেগ ধৰা মানে ইয়াতো মিটাৰ ধৰা এটো সেন্টিমিটাৰ এটো মিলিমিটাৰ ধৰা তেনেহলে ইয়াৰে অপচন নাপাবা গোটেইখিনি তোমালোকে মিটাৰত সেন্টিমিটাৰত ধৰি লোৱা মানে এটো সেন্টিমিটাৰ দি আছে ভাবি লোৱা তেনেহলে आंसर পাই যাবা তোমালোকৰ কি দিয়া আছে v = দিয়া আছে সন্মুখত কৈছে 30 মাইনাসৰ হ'ব কিন্তু 30 তো কি হ'ব মাইনাসৰ দিয়া নাই তথাপিও হ'ব এতিয়া সন্মুখত অবতল দাপনৰ ইমান দৈৰ্ঘ্যৰ আলপিনা এটা দিয়া আছে তাৰ মানে তোমালোকৰ প্ৰতিবিম্বটোৰ উচ্চতা দিয়া আছে ইমান মিটাৰ ঠিক আছে এতিয়া h2 সরি লক্ষ্যবস্তু দিয়া আছে লক্ষ্যবস্তু ওপৰত আছে প্লাজতে হ'ব তাৰ পিছত প্ৰতিবিম্ব তোমালোকৰ কি কৈছে হত নে অহত প্ৰতিবিম্ব এখন সন্মুখত এত সেন্টিমিটাৰ প্ৰতিবিম্ব গঠন হয় হত প্ৰতিবিম্বই হ'ব তোমালোকৰ কি হ'ব মাইনাসত হ'ব এটো তোমালোকৰ এটো যদি আমি কৰো তেনেহলে কি পাম 5 এটো সেন্টিমিটাৰত ধৰি লোৱা গোটেইটা তেতিয়া তোমালোকে आंसर পাই যাবা সোয়া এতিয়া আমি ফৰ্মুলা জানো v/u -v/u = h' h এটো আমি ফৰ্মুলা জানো ঠিক আছে এতিয়া চাবা
আমাৰ ভি দিয়া আছে মাইনাসৰ 30 ইউ আমাক গিভেন নাই উলাব লাগিব এইচ ডেছ দিয়া আছে 10 এটো দিয়া আছে তোমালোকৰ কিমান মাইনাসত 5 কাটি দিয়া 2 সরি উল্টা হল এইটো হে এইচ ডেছ এইটো হে 5 ওপৰত যাব আৰু 10 টো হে তলত আহিব তাৰ মানে 1/2 হ'ব ইয়াতে তোমালোকৰ কি আহিব মাইনাসত প্লাসত হৈ যাব ইয়াতে -1/2 পাবা ইউ 1 ৰ লগত ইনটু কৰিলে ইউ আহিব 2 ৰ লগত -60 তে আমি ইউ ৰ মান পালো আমাৰ কি লাগে 1/v + 1/u = কি হয় 1/f ইয়াৰ পৰা 1/v v ৰ মান -30 ইউ মানে -60 তোমালোকৰ f উলাব লাগে ফকাস দৈৰ্ঘ্য উলাব লাগে তোমালোকৰ লসাগু ললে 60 পালা কিমান বাৰ যাব 2 বাৰ 2 * 1 2 ইয়াতে কি পাবা একবাৰ যাব মাইনাস প্লাসত মাইনাস হ'ব 1/f সো দুই টাইপ মাইনাসত আছে সংখ্যা দুটাৰ প্লাস তলত 60 কাটি দিলে একবাৰ কাটি দিলে 20 বাৰ ক্রস ইনটু কৰা f * 1 f 20 * 128 - 2 কি হ'ব এটো সাইডত যাব তাৰ মানে f ৰ মান -20 आंसर এইটো এতিয়া ঘড়িত ব্যবহৃত আয়না হল ঘড়িত কি আয়না ব্যবহার করা হয় তোমালোকৰ উত্তল লেন্স ব্যবহার করা হয় ঠিক আছে 50 সেন্টিমিটার ফকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনক তুমি বিবৰ্ধিত দাপন হিচাপে ব্যবহার কৰিব বিচাৰিলে তুমি দাপনখনৰ পৰা কিমান দূৰত্বত থিয় হ'ব লাগিব সোৱা প্ৰতিবিম্বটো কি হৈছে বিবৰ্ধিত ঠিক আছে কি দিয়া আছে আমাক অবতল দাপন অবতল দাপনৰ বিবৰ্ধিত তোমালোকৰ 3 বাৰ হয় এতিয়া কি কৈছে যে অবতল দাপনৰ এখনত তুমি বিবৰ্ধিত দাপন হিচাপে ব্যবহাৰ কৰিব বিচাৰিলে তুমি দাপনখনৰ পৰা কিমান দূৰত থিয় হ'ব লাগিব তোমালোকৰ এনসারটো হ'ব কিমান তোমালোকৰ একে দূৰত্বত থাকিব লাগিব এতিয়া লক্ষ্যবস্তুৰ দূৰত্ব পৰিৱৰ্তনৰ লগে লগে ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'বনে সোৱা লক্ষ্যবস্তুৰ দূৰত্ব পৰিৱৰ্তনৰ লগে লগে তোমালোকৰ কি হয় ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'বনে কেতিয়াও নহয় সো আমাক কোশ্চেন সুধিছে বায়ুৰ কাছৰ প্ৰতিহৰণাংক কি হ'ব সো বায়ুৰ প্ৰতিহৰণাংক 1 মিউ আৰু কাছৰ প্ৰতিহৰণাংক 1.5 তেনেহলে কি হ'ব 1/1.5 অপশন আছে বি নেক্সট কৈছে যে কাছৰ প্ৰতিহৰণাংক ইমান হলে কাছৰ পোহৰৰ বেগ হ'ব তোমালোকৰ কি হয় পোহৰৰ বেগ হল 3 * 10⁸ 1.5 দি আছে তোমালোকে যদি ক্যালকুলেশন কৰা তোমালোকে 1.5 মানে কি 3 ৰ আধাৰে হৰণ কৰিলে কি হ'ব 2 পাবা 2 * 10⁸ তোমালোকে সি অপশন পাবা এখন লেন্সৰ ক্ষমতা 4D লেন্সখনৰ ফকাস দৈৰ্ঘ্য সোৱা তোমালোকৰ কি হয় p = 1/f উলটাই দিলে কি লিখিব পাৰিবা p 1/p তাৰ মানে 1 ক 4 ৰে হৰণ কৰিলে তোমালোকে পাই যাবা 0.25 সেন্টিমিটার ঠিক আছে কৰি দেখাই আছো ঠিক আছে p = 1/f তোমালোকৰ 1 কৰা তেনেহলে pf = পালা 1 বজ্ৰ কৰিলো এতিয়া f লাগে ইনটু আছে হৰণ হ'ব p ৰ মান দিয়া আছে 4 1 ক 4 ৰে হৰণ কৰা না যায় দশমিকৰ মাজত 2 8 2 থাকিল 0 ইয়াৰ মাজত 5 বাৰ পালা মানুহৰ দৃষ্টি স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব তোমালোকৰ কি হয় 25 সেন্টিমিটার এটো তোমালোকৰ জানা আৰু এটো এটা ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোকে মনত ৰাখিবা বিষম দৃষ্টি দূৰ কৰিবলৈ ব্যৱহাৰ হোৱা লেন্সখন সো বিষম দৃষ্টি দূৰ কৰিবলৈ লেন্স কি ব্যৱহাৰ কৰা হয় অবতল এতিয়া উত্তল লেন্স অহত পৰিৱৰ্তিত প্ৰতিবিম্ব সৃষ্টি হ'বলৈ লক্ষ্যবস্তুৰ অৱস্থান হ'ব লাগিব লক্ষ্যবস্তু তোমালোকৰ আলোক কেন্দ্ৰ আৰু ফকাসৰ মাজত থাকিব লাগিব এতিয়া জৰা দূৰদৃষ্টি আঁতৰাবলৈ ব্যৱহাৰ হোৱা লেন্সখন জৰা দূৰদৃষ্টি কিহৰে আঁতৰা হয় অবতল দাপনেৰে নেক্সট এটা চৌবাচ্চত থকা পানীৰ গভীৰতা দিয়া আছে তোমালোকৰ 2 মিটাৰ ইয়াত এটা পইচা
পেলাই দিলে পইচাটোৰ আপাত গভীৰতা কি হ'ব পইচাটোৰ আপাত গভীৰতা হ'ব তোমালোকৰ চোৱা ইয়াক তুমি কি কৰিবা 2 ইনটু তোমালোকৰ সেন্টিমিটাৰক মিটাৰলৈ লৈ যোৱা সৰি মিটাৰক সেন্টিমিটাৰলৈ লৈ যোৱা আৰু কি কৰা মিটাৰ দিয়া আছে ইনটু কৰি দিছো সেন্টিমিটাৰলৈ কাৰণ আমাৰ এনসাৰ সেন্টিমিটাৰত আছে 1.4 এতিয়া এটো যদি তুমি কৰা তুমি পাবা 1.42 পয়েন্ট কিবা এটা আহিব 1 করে দি আছে ঠিক আছে সো 2 ইনটু 100 তোমালোকৰ এটো পালা ডিভাইড বাই তোমালোকৰ 1.4 দি আছে 100 তো কিহৰ কাৰণে আহিল মিটাৰক সেন্টিমিটাৰলৈ লৈছো ইয়াতে তোমালোকে পাবা 2 ইনটু 100 আৰু পয়েন্টৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা শূন্য 2 ৰে কাটিলে 7 বাৰ এতিয়া হৰণ কৰিলে তুমি পাবা ইয়াতে 10ক যদি হৰণ কৰা একবাৰ যাব তাৰ পিছত তোমালোকৰ কি হ'ব একবাৰ যাব তাৰ পিছত তোমালোকৰ হৰণে কৰি দিও 10 7 একবাৰ 7 3 থাকিল না যায় পয়েন্ট দিয়া 0 ইয়াৰ মাজত কিমান বাৰ যাব 4 28 2 থাকিল 0 0ৰ মাজত 2 বাৰ তোমালোকৰ 14 6 থাকিল 0 আহিল 8 বাৰ ঠিক আছে মানে 1.4 to 8 তাৰ পিছত 100 এটা ইনটু আছে 100 ইনটু আছে মানে তোমালোকে কি লিখিব পাৰিবা সো 1.4 এটো 3 লিখি দিলু পয়েন্ট ইয়াৰ পিছত আৰু কিবা এটা পাবা ঠিক আছে ইনটু পয়েন্ট তোমালোকৰ উঠি গল ইনটু 100 এতিয়া যেতিয়া তোমালোকৰ দুটা শূন্যৰে পূৰণ কৰিবা এই পয়েন্টটো কি আহিব দুই ঘৰ পিছত তাৰ মানে 143 প্ৰায় ঠিক আছে এক্সাক্ট নহয় এখন উত্তল লেন্সৰ দ্বাৰা সৃষ্টি হোৱা বাস্তৱ প্ৰতিবিম্বৰ আকাৰ কি হৈছে বস্তুৰ সমান আকাৰৰ মানে লক্ষ্য বস্তুৰ সমান আকাৰৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ মান হ'ব সো ইয়াতে ফোকাস দূৰত্ব কি হ'ব 2f মানে তোমালোকৰ কি হয় 2f মানে তোমালোকে পাই যাবা 2f মানে তোমালোকে v পাই যাবা ঠিক আছে পোহৰৰ দ্ৰুতি সৰ্বাধিক তোমালোকৰ কি হ'ব 0 পোহৰৰ এটা মাধ্যমৰ পৰা আন এটালৈ সঞ্চালিত হৈছে পোহৰৰ ৰশ্মিৰ গতিপথ পৰিৱৰ্তন নহয় যদি আপতন কোণ কি হ'ব 0 হ'ব এতিয়া নিম্নোক্ত পৰিঘটনাসমূহৰ ভিতৰত কোনটোৰ কাৰণ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন নহয় তোমালোকৰ কি হয় তৰাৰ তীৰবিৰণী এতিয়া দুটা মাধ্যমৰ সংকট কোণৰ মান 60 লঘুতৰ মাধ্যমৰ সাপেক্ষে ঘনতৰ মাধ্যমৰ প্ৰতিসৰণাংক সো কি হ'ব এটো mu equal to 1 by sin 60 c হ'ব মানে 60 হ'ব তোমালোকৰ সো sin 60 হয় √3/2 উলটি যাব মানে 2 ওপৰত আহিব √3 তলত আহিব অপচন কোনটো হ'ব 2/√3 এতিয়া এটা মাধ্যমৰ শূন্যৰ সংকট কোণ তোমালোকৰ দিয়া আছে 30 ডিগ্ৰী সেই মাধ্যমত পোহৰৰ বেগ সো সেই মাধ্যমত পোহৰৰ বেগ হ'ব তোমালোকৰ কি পাবা পোহৰৰ বেগ কি আছে 3.18 ঠিক আছে 3 * 10 ৰ পাৱাৰ 8 সো এতিয়া জানিব লাগিব sin 30 মানে কিমান দিয়া আছে তোমালোকৰ sin 30 মানে mu 1 by sin c ঠিক আছে এতিয়া sin c মানে ইয়াতে তোমালোকৰ sin 30 মানে তোমালোক sin 30 মানে কি হয় 1/2 2 তো ওপৰত আহিব তলত 1 ৰ কোনো ভ্যালু নাই তাৰ মানে কি হ'ব এই 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিলে 3 টকা কিমান পাবা 1.5 টকা পাবা তাৰ মানে 1.8 সরি 1.5 তোমালোকৰ সি অপশন এতিয়া কৈছে যে এখন উত্তল লেন্সৰ গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তোমালোকৰ কি দিয়া আছে সমান দিয়া আছে তাৰ মানে u = v দিয়া আছে লক্ষ্যবস্তুৰ আকাৰ 1 সেন্টিমিটাৰ আৰু উত্তল লেন্সৰ গঠিত হট প্ৰতিবিম্বৰ আকাৰ 3 সেন্টিমিটাৰ যদি u আৰু v ক্ৰমে লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব হয় তেনেহলে তোমালোকৰ কি হ'ব চোৱা আমি ফৰ্মুলা জানো যে h dash by h equal to v by u ঠিক আছে এতিয়া তোমালোকৰ চোৱা প্ৰতিবিম্বৰ কি দিয়া আছে প্ৰতিবিম্বৰ আকাৰ 3 আৰু লক্ষ্যবস্তু দিয়া আছে 1 তেনেহলে 3/1 দিয়া আছে আমাক
ভি বাই ইউ ক্রস করা তোমালোকে ভি ইকুয়াল টু কি পাবা 3u ভি ইকুয়াল টু 3u ভি ইকুয়াল টু 3u তোমালোকৰ ডি অপশনত দি আছে বা 3u ইকুয়াল টু ভি একই কথা এতিয়া এটা উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য তোমালোকৰ 20 দিয়া আছে লেন্সখনৰ সন্মুখত দিয়া আছে এটা লক্ষ্যবস্তু স্থাপন কৰা হল লেন্সখনৰ গঠিত প্ৰতিবিম্ব চোৱা ফোকাস দৈৰ্ঘ্যৰ আগত আছে তেনেহলে তোমালোকে পৰি চাব পাৰা তোমালোকৰ ফোকাস দৈৰ্ঘ্যৰ প্ৰতিবিম্ব কি আছে ফোকাসৰ বাহিৰত কি দিয়া আছে আমাৰ উত্তল লেন্স প্ৰতিবিম্ব নহয় লক্ষ্যবস্তু ঠিক আছে সো ইয়াতে যদি আমি f2 উলাও তার মানে কি পাম 40 তার মানে আমার কি আছে লেন্স কোণ কি আছে লক্ষ্যবস্তুটো কত আছে তোমালোকৰ f2 আৰু f1 ৰ মাজত আছে এটো 30 তো কি হ'ব 40 আৰু 20 ৰ মাজত আছে তেনেহলে তোমালোকৰ f1 আৰু f2 ৰ মাজত থাকিলে তোমালোকৰ প্ৰতিবিম্ব কি হ'ব প্ৰতিবিম্বৰ স্থান f2 ত হ'ব বিবৰ্ধিত তোমালোকৰ কি পাবা বিবৰ্ধিত হত আৰু উলটা তোমালোকৰ কি হ'ব উত্তল সো বিবৰ্ধিত মানে তোমালোকৰ কি হয় আকাৰত ডাঙৰ মানে বি অপশন শুদ্ধ হ'ব সো এখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ লেন্সখনৰ সন্মুখত এত সেন্টিমিটাৰ দূৰত্ব এটা লক্ষ্যবস্তু চোৱা তাৰ মানে লক্ষ্যবস্তু ক'ত আছে 2f ত আছে ঠিক আছে হলে লেন্সখনৰ গঠিত হোৱা প্ৰতিবিম্বটো কি হ'ব তোমালোকৰ 2f থাকিলে তোমালোকৰ প্ৰতিবিম্ব একে আকাৰৰ হয় সমান আকাৰৰ তোমালোকৰ আৰু আকাৰত সৰু সমান আকাৰৰ তোমালোকৰ অপচন দি আছে ডি অবতল লেন্সত গঠিত প্ৰতিবিম্ব সো অবতল লেন্সত অকল অহত প্ৰতিবিম্ব হয় তেনেহলে হত দুটা কেনসেল গল আকাৰত সৰু আকাৰত ডাঙৰ আকাৰৰ নহয় সংকুচিত আৰু অতিকৈ সৰু তাৰ মানে সৰুটো হ'ব দুখন উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য f1 আৰু f2 একে লক্ষ্যবস্তুৰ দূৰত্ব লেন্স হত প্ৰতিবিম্ব গঠন হয় তেনেহলে এটো কি হ'ব চোৱা এটো তোমালোকৰ এটো হ'ব কেনেকৈ হয় মই দেখাই দি আছো সাপোজ মানি লোৱা তোমালোকৰ f1 কি দিয়া আছে f1 তোমালোকক ডাঙৰ দিয়া আছে ধৰি লোৱা তোমালোকৰ 6 ঠিক আছে এটো আমি ধৰি ললো f2 ধৰি ললো তোমাকল সৰু 4 ধৰি লৈছো ঠিক আছে এতিয়া তুমি কি পাবা সো তোমালোকৰ ইউ ধৰি ললো তোমালোকৰ কি ধৰি ললো 6 ধৰি ললো আৰু আমাৰ দুইটা মাইনাস হ'ব তোমালোকৰ একে কৈছে সমান সমান কোৱা আছে তেনেহলে আমি ফৰ্মুলা জানো 1/f = 1/v - 1/u ইয়াতে 1 বুলি ধৰি লোৱা ইয়াতে তোমালোকে f1 মানে 1/6 দিয়া আছে সো এটো মাইনাসৰ তেনেহলে এটো কি হৈ যাব প্লাস হ'ব তাৰ মানে 1/6 এটো তোমালোকৰ কি হ'ব কেনসেল হ'ব v1 কি হ'ব ইয়াতে একো নাই মানে শূন্য v1 কি হৈ যাব 0 হৈ যাব কি হ'ব v1 তকৈ v2 কি হ'ব অলপ হলেও বেছি তোমালোকৰ থাকিবই এতিয়া 2 ডায়োপ্টাৰ ক্ষমতাৰ এখন উত্তল লেন্স ইমান এখন অবতল লেন্সৰ পৰস্পৰ সংস্পৰ্শত ৰখা হৈছে সমতুল্য লেন্সখনৰ প্ৰকৃতি সো প্ৰথমতে তুমি প্লাস কৰি লোৱা মানে ইয়াতে মাইনাস হ'ব তাৰ মানে কি হ'ব তোমালোকৰ 0.5 পাবা 0.5 পোৱাৰ পিছত তোমালোকৰ এটো কিহত পালা প্লাসত পালা এতিয়া প্লাসৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব তাৰ মানে ক্ষমতাটো অবতল লেন্সৰ হ'ব মাইনাসত হলে উত্তল লেন্সৰ হল এজন ব্যক্তিয়ে ইমান চশমা ব্যৱহাৰ কৰি আছে সো এটো নেগেটিভত আছে তাৰ মানে ই কি হাইপাৰমেট্ৰোপিয়া হ'ব হাইপাৰমেট্ৰোপিয়া বিকাৰযুক্ত চকুৰ বাবে স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব তোমালোকৰ ন্যূনতম দূৰত্ব কি হ'ব 25 সেন্টিমিটাৰতকৈ অধিক এজন ব্যক্তিয়ে নিকটবৰ্তী বস্তু স্পষ্টকৈ দেখা নাপায় তেওঁৰ দৃষ্টিৰ বিকাৰ নামটো কি হ'ব তোমালোকৰ হাইপাৰমেট্ৰোপিয়া ঠিক আছে মায়োপিয়া মানে দূৰৰ বস্তু দেখা নাপায় প্ৰেছবাম্পিয়া মানে দুয়োটাই দেখা নাপায় পোহৰৰ কলয়ডৰ দ্ৰব্যৰ মাজেৰে পাৰ হ'ব হলে সংগঠিত পৰিঘটনাটো কি কোৱা হয় টিন্ডেলৰ পৰিঘটনা আকাশৰ নীলা ৰঙৰ কাৰণ হল
সূৰ্যৰ ৰশ্মিৰ বিচ্ছুৰণ চন্দ্ৰৰ আকাশৰ ৰং কি হয় তোমালোকৰ কলা হয় এইখিনিতে তোমালোকৰ এইটো পাৰ্টৰ এমসিকিউ কমপ্লিট হল ভিডিওটো চাই ভাল লাগিলে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকে যদি আগৰ ভিডিওবোৰ চোৱা নাই ডেসক্ৰিপশনত লিংক পাই যাবা তাৰ পৰা চাই লবা